জয় দুজনা গুৰু শিষ্যক পৰি হৰিব 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 আৰু বাৰ হৰিব 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 নমো ভগৱতে বাসুদেৱায় নমো ভগৱতে বাসুদেৱায় নমো ভগৱতে বাসুদেৱায় দক্ষ যজ্ঞৰ কথা আহিছে ইয়াৰ আগতে হৈছে আৰু শিৱ দক্ষৰ জোৱাই শিৱ পৰম মংগলময় শিৱ অংশ অৱতাৰ শিৱ আৰু এই শিৱৰ যজ্ঞত দক্ষৰজাৰ যজ্ঞত যোৱাৰ কাৰণে শিৱৰ ঘৰিণী সতী দেৱী খুব ইচ্ছুক আছিলে পিতৃযজ্ঞ সেই ইচ্ছাৰ পৰা বঞ্চিত হ'ব লগা হৈছে একমাত্ৰ শিৱৰ বাধাত শিৱৰ বাধা এইকাৰণে আহিলে যে অহংকাৰ দম্ভ এই শিৱৰ কোনো সহ্য নকৰে অহংকাৰী সবুৰে খলে দক্ষ অহংকাৰী সেইকাৰণে যাবলৈ বাধা দিছিলে কিন্তু সতীয়ে অতি মৰমৰ অতি শ্ৰদ্ধাৰ প্ৰাণৰ পিতৃৰ যজ্ঞ যাবলৈ ইচ্ছা কৰিছে এই ভাগিয়ে বধ কৰোঁ আপোনালোকক শ্ৰৱণ কৰাইছে ইয়াৰ আগত ইয়াৰ পিছত জমুৰি আহিছে অগুণা কুৰুপতি বীৰ অপাচ কথা গোসানীৰ চাৰিলন্ত প্ৰাণ সতী ক্ৰোধিয়া দক্ষ প্ৰতি পাছে দেৱ ঋষি ৰাজ শংকৰৰ সভা মাজ অপ্ৰৱেশিলা আতি বেগে অকহিলন্ত হেহি সেগে দণ্ডৱতে পৰিণমি বুলন্ত শুনি স্বামী অথন্তৰ বাৰ্তাশয় অনয় গুণা মহা এতিয়া মৈত্ৰী বিদুৰ সংবাদ মৈত্ৰীমণি কৈ আছে এনেকৈ দক্ষ যজ্ঞত এনেকৈ শিৱৰ যজ্ঞৰ ভাগো তাৰ পৰা বঞ্চিত হৈছিল যজ্ঞৰ ভাগো নাই এনেকুৱা অৱস্থাত এনেকুৱা পৰিৱেশত সতীৰ সহন সহ্য গুণ নাইকিয়া হ'ল আৰু হৃদয়ত এনেকুৱা জুই একুৰা প্ৰজ্বলিত হৈছে এই হৃদয়ৰ জুইতেই সতীয়ে দেহ ত্যাগ কৰিলে আচলতে সতী আত্মহত্যা নহয় প্ৰতিশোধ বা দক্ষৰ যিটো অহংকাৰ এই অহংকাৰৰ প্ৰতিশোধ ল'বৰ কাৰণে শিৱক চিনিবৰ কাৰণে যে আমাৰ পতি আমাৰ স্বামী শিৱ আৰু শিৱৰ ঘৈণীয়েক সতীয়ে স্বামীৰ এনেকুৱা নিন্দা মানি এনেকুৱা তিৰস্কাৰ শুনিব নোৱাৰি নিজৰ হৃদয়ৰ অগণিতেই নিজেই ত্যাগ কৰিলে অনাম এৰিলন্ত সতী
প্ৰাণ অদক্ষ ঋষি বিদ্যমান জগত তোমাৰ ভাগ নেদেখি কৰিলা ৰাগ দক্ষক আক্ষেপ কৰি ও গৈলা সতী প্ৰাণে মৰি এনেকি যজ্ঞত তোমাৰ ভাগো নাই আৰু এইখিনি অপমান সহ্য কৰিব নোৱাৰি সতীয়ে প্ৰাণ এৰিলে যত যত ভৃত্যগণ সবাক কৰিলা চন ভিগু হাতে শ্ৰুৱ ধৰি কুণ্ডত আহুতি কৰি সজিলা দেৱতা ছয় দেখিত জুহেনা ভয় পাছে সেহি দেৱ ৰাখি ও তোমাৰ সেনাত পক্ষী দক্ষৰ যজ্ঞ দেৱতা আছিলে ঋষিসমূহ আহিছিলে আমাৰ আপোনাৰ অনুচৰবিলাকক আপোনাৰ সৈন্যবিলাকক এনেকুৱা আলে আথানি কৰিছে তাৰপিছত এই অনুচৰসকল লগাই লোক উচ্চমিছ পলাই গৈল দশ দিশ তেওঁলোকৰ অত্যাচাৰত তেওঁলোকৰ তিৰস্কাৰত তেওঁলোকৰ অপমানত এনেকৈ দশ দিশে পলাব ধৰিলে কহিলো তোমাতো হবে যেন যোৱাই এৰা হবে এতিয়া কি কৰা উচিত তুমিয়ে ভাবি চোৱা পাছে এই কথা শুনি অক্ৰোধিল অন্তকুল পানী সিৱৈ এইহেন বাতৰি পাই বাৰ্তা পাই খঙত জ্বলি উঠিল ক্ৰোধিলন্ত নাৰদৰ বাক্য ভাৱে জ্বলিল অগণি গাৱে নাৰদৰ পৰা এই বাৰ্তাটো পাই আৰু অগণি দপদপে উঠিছে তনুনু হিকয় থিৰ ক্ৰোধ তব নিৰ অ মতে যত গুণ কিলা ও হৰিৰক আৱৰিল ক্ৰোধত বহবৈ নিৰ নিৰ মানে চকুল আমাৰ চকুল তিনি প্ৰকাৰৰ খুব স্ফূৰ্তি লাগিলেও চকুলো ওলায় আৰু খুব দুখ লাগিলেও চকুলো ওলায় আনহাতে খঙতো কেতিয়াবা খঙত কান্দি যায় তাৰ এটা উদাহৰণ কংসাসুৰ নিধনৰ কাৰণে ৰামকৃষ্ণ যেতিয়া মথুৰালৈ গমন কৰিছিলে তেতিয়া মথুৰাবাসীৰ বৰ আনন্দ নতু শুনি নতু দেখি এনেকুৱা সুন্দৰ পুৰুষ উপগত হৈছে ঘৰৰ মুঠত উঠি 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 চাইছে আনন্দৰ চকুলত ইফালে কাক এৰি গৈছিলে গোপী হ'বক এৰি গৈছিলে গোপী হ'বক যেতিয়া উদ্ধৱক পঠাই দিছিলে বাৰ্তাটো দিবৰ কাৰণে এই উদ্ধৱ আমাৰ অৱৰ্তমানত সেইসকলৰ কি অৱস্থা হৈছে চাই অহা আমাৰ কুশল বাৰ্তাটো দিয়া উদ্ধৱক পাই গোপীসকলে সাৱটি ধৰিছে কেতিয়া আহিব আমাৰ সুন্দৰ কানাই মথুৰাৰ নাগৰীসকলক পাই আমাক কি জানি পাহৰি যায় আহিবনে কান্দি কান্দি হুলস্থুল উদ্ধৱক সাৱটি ধৰিছে এনেকৈ খঙতো শিৱৰ চকু ললাইছে মাথে জোতা ফুলকিল যিটো জোতা মূৰৰ চুলিৰ আউলিত নহ'ল বাগচাল কথিত হন্তে পৰিল সখীয়া তৈতে বস্ত্ৰ সম্বৰণ কৰিব নোৱাৰা হ'ল অথিৰ হ'ল খঙত অগ্নি বিদ্যুৎ
তৰা সম জটা জলে নিৰূপম চিন্দি তাৰ এক গোটা মূৰৰ জোতা চুলি ছিঙি পেলাই আজুৰি পেলাই না জোতা দখন প্ৰকৃতি সাক্ষী হৈ উঠিলন্ত মহাযখী দিলা ঘোৰ আটা খেক অদখ দিশ ঢাকিলে ক পাছে সেই জোতা মাজে সেই জোতাৰ মাজত এগৰাকী পুৰুষ উদ্ভৱ হ'ব পুৰুষে ক মহাকাশে উপজিল ভয়ংকৰ ভয়ানক দেখি যেন কালান্তক জমৰ নিচিনাকৈ এগৰাকী পুৰুষ উদ্ভৱ হ'ল আপোনালোকে আগতীয়াকৈ জানে কোন সেইজনা বীৰভদ্ৰ তেতিয়া যাব সেই যজ্ঞ লণ্ডভণ্ড কৰিব এওঁলোকক গুৰুশাস্তি দিব যেন কৃষ্ণ পৰ্বতে ক বাহু তাৰ হাজাৰে ক অ হাত মেলি স্বৰ্গ পালে অগ্ৰাকিবে ক যেন চাৱে তিনি গোটা সূৰ্য যেন তৃতীয় নয়ন তেন মেৰু সিংহ সমহৰ দন্তচয় তীক্ষ্ণতৰ মাখিয় দোহাৰ হয় দেখি সৰ্ব লোক ভয়ে ভয়ানক পুৰুষ বিধুম অগ্নি সম জটা জলে নিৰূপম কপালৰ মালা ছয় অ হীৰে বিন্ধি প্ৰকাশয় হাজাৰেক অস্ত্ৰ হাতে ধৰি শংকৰক মাতে আজ্ঞা কৰা কি কৰিম অ সুৰা সুৰা সংহৰিব আদেশ দিয়া প্ৰভু আমি সেইসকলক নিধন কৰোঁ কিবা সৃষ্টি ওলটাওঁ নুহি স্বৰ্গ লোকে ধাওঁ এই বুলি মহাবলী থাকিল অন্ত কৃতাঞ্জলি পাছে ক্ৰোধ ভূতপতি ভূত প্ৰেতসকলৰ পতি কোন মহাদেৱ শিৱ বুলিলন্ত টাংক মাতিছে অশুনা বীৰ ভদ্ৰ কথা কৰিবা তুমি যথা অনুচৰ গণ সংগে লয়া চলা তুমি ৰংগে আদেশ দিলে অনুচৰসকলক লৈ যোৱা মোৰ নিজ অংশ তুমি চলা দক্ষ যজ্ঞ ভূমি দক্ষক মাৰিও যায় যজ্ঞ হমে সমুদায় শংকৰৰ আজ্ঞা শুনি অবীৰভদ্ৰ মহা মানি শিৱৰ আদেশ পাই বীৰভদ্ৰই প্ৰদক্ষিণ জানু হিৰে নমিলন্ত মহাবীৰে তেতিয়া প্ৰদক্ষিণ কৰি শিৱক নমিলন্ত মহাবীৰে স্বৰ্গ মৰ্ত পাতালক একেশ্বৰে জিনিবাক একেশ্বৰে অকলে যেন জয় কৰিব পাৰ হেন মানিলন্ত উলকীয়া চলিলন্ত শংকৰৰ পাৰিষদ অনন্দীশ্বৰ আদি যত এই সকলকৰ লগত লৈ গৈছে নন্দীশ্বৰ আদি কৰি নন্দী ভিংগী আদি কৰি অ টান লগে সাজ ভৈলা অ মহাৰূপে চলি গইলা বেৰি আটা খেক দিলা দশ দিশে প্ৰবাসিলা প্ৰজাৰ কৃষ্ণ
হিচ নিশ্চয় শুনি সৰ্বলোক ভয়ে তেওঁলোকৰ গৰ্জন শুনি সকলোৱে ভীত হৈছে হাতে সুৰ ধৰি লন্ত অন্ত কৰোঁ যেন অন্ত উপমাক সমসৰ নাহিয়ান পথন্তৰ বীৰভদ্ৰে এহিমতে চলি যায় মহাদ্ৰুতে খুব বেগত চলি গৈছে বীৰভদ্ৰ উঠিল মহতৰুলা পাইলা যায় স্বৰ্গ কুল শুনা সভা খদজন বেঢ়িবলৈ জনাৰ্দন সেৱেষে এৰাইবা দুখ পাইবা পৰলোক সুখ এতিয়া শাস্ত্ৰে কৈছে যে শিৱৰ প্ৰতি যেনেকৈ দক্ষ আদি অহংকাৰ বিৰোধ অপমান তিৰস্কাৰ স্কন্দ পুৰাণত আছে হন্তি নিন্দতি ঐ দেশটি বৈষ্ণৱ ন অভিনন্দতি ক্ৰুদ্ধতে জাতি ন হৰ্ষ দৰ্শনে পতনানিছত হন্তি যি পৰম বৈষ্ণৱক পৰম ভকতক হত্যা কৰে নিন্দতি যিয়ে পৰম ভকতক নিন্দা কৰে যিয়ে ভকতক দেশ কৰে দেশ যিয়ে ভকতক অভিনন্দন নকৰে বৈষ্ণৱ ন অভিনন্দতি ক্ৰুদ্ধতে যে খং কৰে ভকতক দেখি জাতি ন হৰ্ষ দৰ্শনে পতনানিছত ভকতক দেখি যি আনন্দ নকৰে সেইসকলৰ পতন নিশ্চিত গতিকে দক্ষৰ সভাত যিবিলাক দেৱ বা ঋষি আছিল সেই সকলোৱেই শিৱৰ অনুচৰসকলক নিন্দা কৰিছিল তিৰস্কাৰ কৰিছিল গতিকে সেইসকলৰ নিশ্চয় শাস্তি হ'বই গতিকে শাস্তি এইটো কথা কৈছে হৰং জয় নমো নাৰায়ণ দ্বিতীয় বাতন্ত যেন কন্দৰ্প লাৱণ্য দেখ নাহি জাত ছিদ্ৰ লেখ যাক নানা শাস্ত্ৰ ছয় মূৰ্তি ধৰি উপাখয় বেদ বেদান্তৰ তত্ত্ব জাত সদা অনুগত বিক্ৰমে কেশৰী সম অবিপকৰ যেন যম যাৰ যশ অহৰ্নিশে প্ৰকাশয় দশ দিশে গতিকে শিৱক নিচিনি পেলাই পৰম মংগলময় শিৱ সত্যম শিৱম সুন্দৰম এক ভগৱান শিৱ আমি সাধাৰণতে এই শিৱ পূজা কৰোঁতে তাত আমাৰ পূজাস্থলীত থকা বিভিন্ন কাৰ্য কৰোঁ কিন্তু সেই কাৰ্য সেই সেৱন সেই খোৱা খাদ্য উচিত নে অনুচিত আমি বিবেচনা কৰা উচিত শিৱ হৈছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ৰচয়িতা ত্ৰিঅংশৰ যিজন ওপৰত যি ৰচনা কৰিছে ত্ৰিঅংশক তেৰাই হৈছে শিৱ আৰু সেই শিৱক নজানি পেলাই দক্ষৰ এনেকুৱা অহংকাৰ দক্ষৰ এনেকুৱা অশ্লীল বাক্য হৰাম মহন্তে কৰ্ণৰ দ্বাৰে সদাৰংগে পান কৰে যিগৰাকী শিৱৰ গুণলীলা চৰিত্ৰ মহন্তসকলে সাধুসকলে শ্ৰৱণ কৰে কৰ্ণৰ দ্বাৰি কাণেদি শুনে আৰু আনন্দ পায় সেই শিৱক নিন্দা বিপক্ষৰ বৰ্ণনাতে শুনি দুই কৰ্ণ ফাটে কিন্তু যিবিলাকে কাণত খুচি সোমোৱা দিয়ে হৰিনাম শুনিব নোৱাৰে বেজি বিন্ধা দিয়ে
সেইসকলৰ কথা কৈছে। অহিত ৰাজ ৰাজেশ্বৰা দুৰ্জনৰ দণ্ডধৰ। দুষ্কৃতিকাৰী বা দুৰ্জনসকলৰ দণ্ডধৰ, শাস্তি দিয়তা। আৰু শিৱই সেইকাৰণে অৱতাৰ হয়। পৰিত্ৰাণায় সাধুনাম বিনাশায় স দুষ্কৃতাম, আৰু দুষ্কৃতিকাৰীক বিনাশ কৰিবৰ কাৰণে। নিৰন্তৰ ব্ৰহ্মজ্ঞানী নৃপতিৰ চূড়ামণি বিপক্ষক জিনন্তক সুখে ৰাজা কৰান্তক। তান প্ৰসাদতময় ৰচিল পয়া ৰচয় জানে তাৰ অভিপ্ৰায় মহন্তে সমুদায়। আমাৰ ভাগৱত শাস্ত্ৰৰ অধ্যায়বিলাক, স্কন্ধবিলাক ভিন ভিন মহাপণ্ডিতবিলাকে লিপিবদ্ধ কৰিছে, সম্বলিত কৰিছে। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, গোবিন্দ মিশ্ৰ, গোপাল মিশ্ৰ আদি কৰি। আৰু এই অধ্যায়টো কলাপ চন্দ্ৰ লিখিছে। বদতি কলাপ চন্দ্ৰ অভোলা ৰাম ৰাম মন্ত্ৰ। আৰু সেই গুৰুৱে, কলাপ চন্দ্ৰ গুৰুৱে আমাক কৈছে কি, বোলা ৰাম ৰাম মন্ত্ৰ, ৰাম 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 এই মন্ত্ৰটো কৈছে। এতিয়া আহিছে বীৰভদ্ৰৰ দ্বাৰা দক্ষ বধ। বীৰভদ্ৰটো গ'লে যজ্ঞলৈকে উগ্ৰমূৰ্তি ধৰি অৰাম পুনৰাতি মত্যাব দতি বিদুৰত শুনিও কৌৰৱ পাছে ভৈল যে নামত। দক্ষ প্ৰজাপতি আৰু ঋত্বিক যতেক কন্যাগণ সমীয়ান ব্ৰাহ্মণ অনেক। অৰাম শুনিল আন্দোলন প্ৰজাৰ শিখনি ভৈলা ধূলা ৰাম সবে আকাশ কচানি। অন্ধকাৰে ভৈল দোষ দিশ তমময় উত্তৰ দি খকনিৰে খিয়া বিতৰ্কয়। গতিকে মৈত্ৰী মুনি আৰু বিদুৰ সংবাদ। মৈত্ৰীয়ে কাহিনীভাগ কৈ আছে। বীৰভদ্ৰ যোৱাৰ পিছত তাত কি পৰিৱেশ হ'ল, চৌদিশে অন্ধকাৰ ধূলাই ধূসৰ হ'ল, চৌদিশে পলাব ধৰিলে সেইসকলৰ। হৰাম দশ দিশ ভৈল মহা কুহুৰী আকাৰ গুচিল প্ৰকাশ ভৈল দিনতে আন্ধাৰ। হৰাম নুগিকা গধূলি গৰু আনিবাৰ কালা জানিলো আমাৰ আৱে নুহিক ভাল। আমাৰ গধূলি বেলিকা যিবিলাক গৰু গৰখীয়াবিলাকে খেদি আনে, সেই ৰাস্তা ঘাটবিলাক ধূলিৰে ধূলিময় হয়। তদ্ৰূপে বীৰভদ্ৰ আৰু সৈন্যসকল বা অনুচৰসকল যোৱাৰ পিছত এনেকুৱা পৰিৱেশ হ'ল। আৰু সেই পৰিৱেশত দুৰ্জন হবে, দশদিশে পলাব, চৌদিশে অন্ধকাৰ ধূলিময় হৈছে। অৰাম দৈত্যৰ নাহিকেইটো দেশত প্ৰচাৰ পলাইল দুৰ্জন হবে ভয়ত ৰাজাৰ। ইটো অদ্ভুত একো কালে নয় হয় মিলি ললো কৰ কিবা অকাল প্ৰলয়।
হৰাম মনত বিস্ময় আন বহু বিতৰ্কিল অসন্তোষ হবে যজ্ঞ কাৰ্য এৰিল যজ্ঞত যিবিলাক কাৰ্যসূচী চলি আছিল সমস্ত এৰি পেলালে পাছে দক্ষ প্ৰকৃতিক মুখ্য কৰি বুলিবে লাগিলা ভয়ে যত দ্বিজ নাৰী ব্ৰাহ্মণবিলাকৰ আইসকলে নাৰীসকলে ক'ব ধৰিছে পৰম পাতকীটো দক্ষ দুষ্ট চিত্ত ইহাৰেহে বিপাকে ইহব বিপৰীত কৰি ৰাজাৰ দোষে ৰাজ্য নষ্ট হয় দেশ নষ্ট হয় নহয় যে আমাৰ ইয়াৰ কাৰণে এনেকুৱা অৱস্থা হ'ল এনেকুৱা পৰিৱেশ হ'ল আমাৰ এতিয়া অথন্তৰ হ'ল এই বুলি ব্ৰাহ্মণৰ আইসকল নাৰীসকলে ক'ব ধৰিছে অৰাম যিহেতু সঠিক নকৰিলে এৰিলে প্ৰণদেৱী আগতে ইহাৰ আচৰিলে দ্ৰোহভূত কটি শংকৰৰ যিটো চৰাচৰ গুৰু জগত ঈশ্বৰ ইয়াতেই এই পদতে ওলাই পৰিছে যিটো চৰাচৰ গুৰু চৰ অচৰ স্থাৱৰ জংগম সকলোৰে গুৰু সকলৰ প্ৰতি সকলৰ গৰাকী সেই জগতৰ ঈশ্বৰ শিৱক নাজানি পেলাই দ্ৰোহ আচৰণ কৰিলে শংকৰক চতুৰ্দশ ভুৱন ইংগিত সংহৰন্ত যাৰ অল্প ক্ৰোধতে ব্ৰহ্মাৰ হয় অন্ত যিগৰাকীয়ে ইংগিততে চকুৰ প্ৰচাৰতে চতুৰ্দশ ভুৱন 14 ভুৱন ধ্বংস কৰি পেলাব পাৰে যাৰ অল্প ক্ৰোধতে অলপমান খঙতেই ব্ৰহ্মাৰ হয় অন্ত ব্ৰহ্মাৰ পতন হ'ব পাৰে সেইগৰাকী দেৱাদিদেৱ শিৱক এনেকুৱা অপমান কৰিছে আৰু তেওঁৰ ঘৈণী এই সতীকো অপমান কৰিছে যাৰ কাৰণে সতী দেহ ত্যাগ কৰিলে হাতী অদ্ভুত বেশ ধৰি ভয়ানক প্ৰলয় কালত সংহৰন্ত ব্ৰহ্মাণ্ডক খুৰান্ত মাথাৰ জতা হাতে কুল ধৰি কুলে বিন্ধি দিগ্গজক ঊৰ্ধ বাহু ধৰি সন্তক পালনেটো নিৰ্গুণ পৰম ব্ৰহ্ম কৃষ্ণ জগত পালনেটো গুণময় হৈ আহি পেলাই ইয়াতে লীলা কৰি থাকে আৰু সেই লীলাধাৰী প্ৰভুক নাজানি পেলাই আজি এনেকুৱা অৱস্থা কৰিলে ব্ৰাহ্মণৰ মাজত মহাহাস্য কৰিয়া নাচন্ত তিলোচনা হাস্যৰ বেগতে পলাই যত মেঘ গণনা কৰাল দখন তীক্ষ্ণ আতি ভয়ংকৰ অপলাই তাৰ ভয়তে নক্ষত্ৰ নিৰন্তৰ যাৰ কাৰণে সমস্ত কাৰ্য কৰি আছে সমস্ত জগত চলি আছে সেইহেন শিৱ চাহিতে নপাৰে তান ৰূপ সুৰাসুৰ হেন ঈশ্বৰক ক্ৰোধ কৰাৱে প্ৰচুৰ চাহিতে নপাৰে তান ৰূপ সুৰাসুৰ হেন ঈশ্বৰক ক্ৰোধ কৰাৱে প্ৰচুৰ সেই যেন পৰমেশ্বৰ শিৱক ক্ৰোধ কৰিছে কানো আগে কোন বস্তু দক্ষ প্ৰজাপতি কৰিবে পাৰন্ত প্ৰজাৰ ব্ৰহ্মা দেৱৰ বিপত্তি আৰু সেইগৰাকীৰ আগত দক্ষনো কি কৰিবে পাৰন্ত ব্ৰহ্মা দেৱৰ বিপত্তি যিগৰাকী ব্ৰহ্মাদেৱৰো যি সৃষ্টিকৰ্তা ব্ৰহ্মা সেই বিধি বা প্ৰজাপতি ব্ৰহ্মাৰো বিপত্তি কৰিব পাৰে আলাই আঠানি কৰিব পাৰে অৰান্তাংক দ্ৰোহ মূলে নষ্ট গইল দক্ষ হেন নাম আজি
হইল ଏହି মতে কন্যাগণে অনেক বুলিল তাত পাছে বিমঙ্গল বিস্তর মিলিল অরম খর মত মহয় নক্ষত্র সঞ্চরয় ভয়ঙ্কর উল্কাশয় শোভিতি পরয় ভৈল মহাবৃষ্টি ঢাকি পঙ্কারুধিবর অকালাম রণ আখি নীলিলে লোকৰ খৰ বাট বাট মানে বতাহ বতাহটো জোৰে বলিছে খৰকৈ বলিছে নক্ষত্ৰবিলাক তিৰবিৰ কৰি আছে ইফালে সিফালে গৈছে ভয়ঙ্কৰ উল্কাশয় শোভিতি পৰয় ভৈল মহাবৃষ্টি ঢাকি পঙ্কাৰুধিবৰ এনেকুৱা বিঘিনি য'ত হয় বিমঙ্গল এটা হ'ব ভৈল কত লোক মহাব্যাধে পীড়িত নাহিকাৰ আনন্দ আকুল কৰে চিত্ত কাৰো হাঁহি নাই কাৰো চিত্তত কাৰো হৃদয়ত আনন্দ নাই এনেকুৱা হৈছে অৰাম সিংহ ব্যাঘ্ৰ সৰ্পচয় লোক কদংশয় অন্য অন্য ভৈলা হবে মৎস্যৰ হৃদয় সেই সময়ত বীৰ ভদ্ৰ পশুপতি অনুচৰ বৰ্গখনে মিলিল তহিতি এনেকুৱা পৰিৱেশতেই আহি উপস্থিত হ'ল বীৰভদ্ৰ উগ্ৰমূৰ্তি ধৰি অনুচৰ সকলৰ সংগে দেওপুৰতে পুৰ কৰি যজ্ঞশালা বেঢ়ি অস্ত্ৰ শস্ত্ৰ ধৰি হবে মিলে বিলাগেৰি বিপৰীত বেশ শংকৰৰ নাচয় কত মহা দীৰ্ঘ কত বামনৰ নয় দীৰ্ঘ আৰু বামন বাওনা কত এক পাদ কত দুই তিনি চাৰি কত ভয়ানক ৰূপ চাহিতে নপাৰি কত কত পীতবৰ্ণ কত গৌৰ ৰূপ কৃষ্ণ কত ৰক্ত কত অত্যন্ত কুৰূপ ঢোল হেন পেট কত মকৰ আকাৰ কাৰ এক চকু কাৰ নয়ন অপাৰ কিছুমান এক চকুৱা কিছুমান বহু চকুৱা এনেকুৱা গতিকে এই বীৰভদ্ৰ অনুচৰসকল সেনাসকল এনেকুৱা ৰূপ আছে শংকৰৰ অনুচৰ বীৰভদ্ৰ অনুচৰ মানে লগৰ মানে শংকৰৰ অনুচৰবিলাক এইসকলে এই ৰূপ ধৰি যজ্ঞস্থলী উপস্থিত হ'ল হেন অদ্ভুত শংকৰৰ হেনাচয় যজ্ঞশালা বেৰি হবে দক্ষ গৰ্জয় চৌফালে বেৰি ধৰিল অন্যসকলে বীৰভদ্ৰৰ লগত প্ৰথমতে কেহ যজ্ঞ মণ্ডপ পখিলা ৰত্নত তম্ভয় ছয় ভাঙ্গি চৌতিক ভাঙ্গিলা আৰম্ভ কৰিলে দুষ্কাৰ্যবিলাক যজ্ঞৰ মণ্ডপবিলাক ভাঙি চুৰমাৰ কৰিলে কত সেনাচয় দক্ষ পত্নীক গৰ্জয় দক্ষ পত্নীক গৰ্জন কৰিছে দন্তচয় প্ৰকটীয়া ভয় দৰক্ষয় দাঁত ওলাই পেলাই ভয় দেখুৱাইছে কেহ বোলে সতী ৰখা দিবু প্ৰতিকাৰ বিগুটি বিগুটি মাৰি পেখ জমদাৰ কত কত শংকৰৰ পাৰিষদ গণে সভা খদগণক ধৰিলা তাবকনে কত সেনা গণে যজ্ঞ মণ্ডপ ভাঙিলা দক্ষৰ বিহাৰ থান কেহ বিনাশিলা মুঠতে যজ্ঞস্থলী লণ্ডভণ্ড কৰিলে অৰংকে ৰান্ধনীশালতো প্ৰৱেশ কৰিছে পক্ষী তেতিখনে
ব্যঞ্জন বা হার মনে কেহ কেহ যজ্ঞর সম্ভার লুৰি কৰি ভালো ভালো দ্ৰব্য মানে ভুঞ্জে পেট ভৰি খাইছে পেলাইছে পেট ভৰি এনেকুৱা কৰিছে অনপিষ্ট পাপায় কদধি দুগ্ধ মধুঘৃত হান্দি হান্দি পিল পাই যতে ক অমৃত আনো নানা দ্ৰব্য যত সকলে ভুঞ্জিল লণ্ড ভণ্ড কৰি হবে পাত্ৰক ভাঙ্গিল বীৰভদ্ৰ আদি কৰি অনুচৰসকলে যজ্ঞস্থলীত এনেকুৱা অৱস্থা কৰিলে কত হোম কুণ্ডে মূত্ৰ পুৰিখ এৰয় নগ্ন হুয়া হোমৰ অগ্নিক বিনাশয় ভাঙ্গিলা যজ্ঞৰ ভিন্দি লাঠিৰ প্ৰহাৰে এই মতে বিনাশিলা অনেক প্ৰকাৰে নানান দুষ্কাৰ্য কৰি এই যজ্ঞস্থলী ভংগ কৰিলে লণ্ডভণ্ড কৰিলে হৰেণ পাছে দক্ষ আদি কৰি যত দেৱ ঋষি মহাভয় পায়া হবে থাকিল তৰখি ভয়ত নাই ভয়তে কুচমুচ খাইছে পলাইবাকো লাগি একো চেগ নাপায় কোনো সুবিধাই পোৱা নাই কোন দি পলাওঁ এইসকলে হাতৰ পৰা কেনেকৈ ৰক্ষা কৰিম কেহ মহাভয়ে আপোনাতো আৰু হয় আপোনাতো নিজৰ নিজত লুকাইছে হা আপোনাতে আৰু হয় তাহাৰো মাজতে কেহ কণা কণি কৰি আলোচনা কৰিছে ফুচফুচাই কণা কৰিছে কণা কণি কৰি নাহিকে নিস্তাৰ বোলে আজি যাইব মৰি আজিতো নিস্তাৰ নাই আজি আমাৰ প্ৰাণ যাব ফুচফুচকে কণা কণি কৰিছে সকলোৱে অৰাম কত চেগ ছায়া পলাই প্ৰাণৰ কাতৰে কিছুমানে সুবিধা পাই পলাইছিল কিন্তু ক'ত পলাব তাক খেদি ধৰে শংকৰৰ অনুচৰে কিছুদিন পলাইছিল যদি ধৰিছে অলংকত পাৰিষদ গণে দেৱ কৰা ক্ষয় কেহ ভিনে ভিনে লিখি কন্যা নিবাৰয় নাহিকাৰ ৰক্ষা অনুচৰৰ হাতত কহিব কতেক পৰা ভৱ পাই নজত কাটিব মাৰিব বুলি ভ্ৰুকুটি কৰয় কন্যাগণ মাজে কহ মাৰ্গদৰ কয় কেহ বোলে সতী ৰখা দিব প্ৰতিকাৰ শংকৰক বিদ্বেষ নকৰে যে নোৱাৰ আজিৰ পৰা যাতে শংকৰৰ প্ৰতি এনে ভাৱ নাহে আমাৰ প্ৰভু শিৱৰ প্ৰতি যাতে এনেকুৱা নকৰে শুনিও কটাত পাছে আৰু যেন ভৈলা মণিমন্ত পাৰে খোদে ত্ৰিশূলক লৈলা মহাবেগে খেদি গয়া ভৃগু কধৰিলা পাছ হাত কৰি টানি টানিয়া বান্ধিলা ভৃগু আছিল তাৰ ভৃগুৰ কি কৰিব অৱস্থা হাত দুখনটো বান্ধি ইফালে এই দাড়ি গোচা উগুলি দিব তাত অনন্তৰ বীৰভদ্ৰ পশুপতি বান্ধিলন্ত দক্ষক কৰি উগ্ৰশান্তি শাস্তি ইয়াৰ পিছত দক্ষক বান্ধিলে কোনে বান্ধিছে নেতাজনে বীৰভদ্ৰই বান্ধৰ সতত হবে হৰিল চেতন বহয় ৰুধিৰ ভৈল বিবৰ্ণ বদন আৰু এনেকুৱা পৰিৱেশ চাই থাকিব নোৱাৰোঁ বুলিয়ে তাত দুজন অহা নাই ভগৱন্ত প্ৰভু অহা নাই ব্ৰহ্মাও অহা নাছিলে তাত পাছে শংকৰৰ চন্দ্ৰ সুখে দেখ বৰতানে বান্ধি থৈল পুখা আদিত্যক
বান্ধপায়া পোখাদিত্য ভৈল মহাত্ৰাক মহাখৰ বাটে যেন কদলি ঘটাক। আমাৰ বতাহত যেনেকৈ কলগছ ভাঙিবে হিৰহিৰে দি তদ্ৰূপে এই চন্দ্ৰ শংকৰৰ চন্দ্ৰ সুসেৱক আদিত্য, তেওঁৰ নাম পূষা আদিত্য, পূষা আদিত্যক বান্ধে মহাখৰ বাটে যেন কদলি হতাশ। নন্দীশ্বৰ সেইমতে ভগৱাদিত্যক আৰু নন্দী কি কৰিছে এই ভগৱাদিত্যক বান্ধছে। বান্ধিলত সংগে সেই সভাতে প্ৰত্যেক মানে প্ৰত্যেকে নিজৰ নিজৰ কাম কৰিছে। সেই এইটো কৰ, তই তাক বান্ধ, ইয়াক বান্ধব, এনেকুৱাকৈ শাস্তি দি আছে। কিলকুব লাঠি বুকু মুষ্টিৰ প্ৰহাৰে ঘোঁৰা কাটি চবৰ চপট খেদি মাৰে তুলিয়া ফালয় পাৰিষদে দেৱতাক কাহাৰ মাথক লাগি প্ৰহাৰে শিলাক। কাৰোবাৰ মাথত বা শিলি মাৰছে। অৰাম শংকৰৰ সেনাৰ প্ৰহাৰ বৰ পাই কত কত প্ৰাণ ৰাখি দূৰ কপলাই। এইমতে সেনাগণে কৰিলা ক্ৰন্দন বিধ্বংসিলা যজ্ঞ হইল সবে উচ্ছন্ন। সকলে উচ্ছন্ন হৈ গ'ল, দণ্ড বন্ধ হৈ গ'ল চব। অৰাম পাছে ভদ্ৰ পশু পতি হেৰিছেগে বান্ধে সমে ভিগু কধ ৰিলাম হাবেগে শ্ৰুব সমে হাত বান্ধ থাকন্তে ভৃগুৰ উভাৰিলা দাড়ি হবে বিগুটি বিস্তৰ। ভিগুৰ দাড়ি ঘূৰাইছে লৰিবাক নোৱাৰিলা বান্ধৰ চতুৰ্থ বিষৰ নিমিত্ত জ্ঞান নাহি শৰীৰত। কি নিবিষাব, দাড়ি ঘূৰাই দিছে। আমাৰ চুলি এডাল টানাচোন বিষাই নে নিবিষায়? মুখহন্তে বম্বানলে ৰুধিৰ হয় তেজ বাঢ়ি ৰৈছে। অদভূত শাস্তি দেখি লোক ভৈলা ভয়। এনেকুৱা শাস্তি দেখা পাই ভিগুক শাস্তি দিছে, তেওঁক শাস্তি দিয়ে। আৰু আমাৰ বা কি হয়? সকলোৱে মানে ভাবছে যিহেতু হৰক সভা মধ্যত হাকিল প্ৰকটীয়া দীৰ্ঘ দাড়ি চয়দৰ খাইল এই হেতু সাধিলন্ত হেহি প্ৰতিকাৰ বান্ধি ধৰি দাড়ি উভাৰিলা বাৰম্বাৰ ভগৱাদিত্য কবিৰ ভদ্ৰে তাত পাছে পৃথিৱীত পাৰিলা সমত দেখি আছে ক্ৰোধে চকু দুইটাৰ পেলাইলা উভাৰি বান্ধে হমে মূৰ্ছা গয়া থাকিল অন্ত পৰি। এই ভগৱাদিত্য কবিৰ ভদ্ৰই পৃথিৱীত পেলাই পেলাই খঙতে তাৰ দুই চকু কাঢ়ি নিছে বীৰভদ্ৰই। কাৰোবাৰ কাণ কাটছে, কাৰোবাৰ চকু, কাৰোবাৰ দাড়ি উগলাইছে, কাৰোবাৰ দাঁত ভাঙিছে। হৰাণ যি কাৰণে শংকৰক হাপিবাক প্ৰতি চকুৰ নিচান দিয়া দিলা অনুমতি সি কাৰণে চকু দুই ভগৰ উপাৰি কৰিল অন্ত প্ৰতিকাৰ এহি মুণ্ড অৰাম হেহি নয় বীৰ ভদ্ৰা পুখায়াদিত্য। আৰু এগৰাকী আছে পুখাদিত্য। দুয়ো পৰি দান্ত হৰাই লন্ত নিৰন্তৰ। তেওঁৰ আৰু কি কৰিছে? দুয়ো পাৰি দাঁত যি কালত প্ৰজাপতি হৰ কহা পন্ত দান্ত প্ৰকটীয়া উচ্চ কৰি হাখিলন্ত হেহি কপে পুখা আদিত্যৰ দান্ত ছয়। আৰু এই কি কৰিছিল? যেতিয়া দক্ষই শংকৰক নিন্দা কৰিছিল, অভিশাপ দিছিল, তেতিয়া হাঁহি আছিল।
সেইকাৰণে দাঁতকেইটা উঘালি পৰিল। হৰাম হেহি কপে পুৰুষাদিত্যৰ দন্ত ছয়, হৰাইলন্ত বীৰভদ্ৰ দেখাই মহাভয়, আঠয় অনন্তৰে বীৰভদ্ৰ তৃণ নয়ন, অমহাক্ৰোধে দক্ষক ধৰিলা তাবক্ষণ। এইবাৰ কাক ধৰিলে? মূলজনক ধৰিলে, শিৱৰ শহুৰেকক। চিত কৰি ভূমিত পাৰিলা দেৱীক্ষণা, হৰাম হৃদয়ত বকিলন্ত সভা বিদ্যমান। সবৰে আগতেই বুকুত বহিল, দক্ষৰ বুকুত। কোনে? বীৰভদ্ৰ। খুৰসম হেতিয়তে হীৰক কাটিল, তথাপিতো হীৰ চেদিবাক নোৱাৰিল। আন হবে অস্ত্ৰে হস্তে অভিষেক কৰি, প্ৰহাৰিলা দক্ষ শৰীৰত হাতে ধৰি। আচক কাটিব টান চাল নিবন্ধয়, হেন দেখি বীৰভদ্ৰ পৰম বিস্ময়। ইমান অস্ত্ৰ প্ৰয়োগ কৰিছে, তথাপিতো একো কৰিব পৰা নাযায়। হাজাৰে হাতে অস্ত্ৰ প্ৰহাৰন্ত, চাল নিবন্ধয় মাত্ৰ কৰে কেন্ত চালখন কাটা নাযায়। অসন্তকে বীৰভদ্ৰ মনতে গুণন্ত, কি কৰা যায় ভাবছে, ইটো অধমৰ কেনেমতে কৰোঁ অন্ত, এই অধমক কেনেকৈ শেষ কৰা যায়। বীৰভদ্ৰে ভাছে কত বোল হৃদয়ত গুণি চাইল, দক্ষবোধ উপায় মনত গুণি পাইল। ভাবি ভাবি এটা উপায় ওলাইছে, কেনেকৈ বধ কৰা যায় দক্ষক। অৰাম মনত হৰিকে বীৰ ভদ্ৰ পশুপতি, দক্ষ বোধ উপায়ক জানিলে সম্প্ৰতি। যেন খাসী পশুগণ মুচৰি পাৰো মাৰয়, বীৰভদ্ৰে দক্ষক বধিলা সেহি নয়। হচৰে চিন্দিলন্ত গল আঁকি মুচৰৰ থানে, মুচৰে পেলাই ছিঙিলে। কৰিলন্ত অদ্ভুত সভা বিদ্যমানে, সকলোৰে আগত এই কামটো কৰিলে, গলটো মুচৰে পেলাই ছিঙি দিলে। সাধু সাধু বুলি ভূতগণ প্ৰশংসয়, জয় বীৰভদ্ৰ বুলি বেধিৰিংগ দেও। অৰাম ঋষিগণ আদি কৰি কৰে হাহাকাৰ, বোলে আজি কৰিব সবাৰে বুন্দা মাৰো। ৰাজাকে মাৰিম, আমাৰ কি অৱস্থা হয়, এই বুলি ঋষিসকলৰ মাজত হাহাকাৰ লাগিল। পাছে বীৰভদ্ৰে দক্ষ শিৰ হাতে ধৰি, পেলাইল আচাৰি সমাগ্নিক লক্ষ্য কৰি। সেই জুকুৰক লাগি তুলি দিব। আন দেৱতাক ঋষি সমে অনুচৰে, যাক জৈতে খেদি পাৱে তৈতে তাতে তৈতে ধৰে। কাটে নাক কাণ চকু হাত ভৰি দুই, নানা পদৰ্থনা কৰি গৃহে দেই জুই। হৰাম লণ্ড ভণ্ড কৰি প্ৰজাপতিৰ যজ্ঞ, অ দেৱ ঋষি সমে শাস্তি কৰিলা দক্ষক। পাছে বীৰভদ্ৰে সেনা গণক লগে লৈ, হৰাম প্ৰৱেশিলা কৈলাসত আনন্দ কৰিয়া। এই বুলি যজ্ঞ নষ্ট কৰিল, ভিগুৰৰ দাড়ি ছিঙিল, দক্ষৰাজৰ মূৰ ছিঙিল, সকলোকে এনেকৈ শাস্তি দি সকলোৱে গ'ল। এইখিনি কথা তেওঁ ক'ব, কাক ক'ব? শিৱক যে। অৰাম শংকৰ প্ৰণামিয়া, সবে কথা কৈল, যেন যেন মতে দক্ষ
যজ্ঞবিধ্বংসিল যেনেকুৱা কাৰ্য কৰি 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 যজ্ঞ নষ্ট কৰিলে দক্ষ যজ্ঞ ধ্বংস কৰিলে ঠিক সেই বিৱৰি বৰ্ণনাখিনি শিৱৰ ওচৰত প্ৰভুৰ ওচৰত গৈ ক'বাত আছে শুনা সভাসদ সতী শংকৰ চৰিত্ৰ চতুৰ্থ স্কন্ধৰ কথা পৰম অমৃত আৰু এক অভিপ্ৰায় কৰি অকমন নুহিকণ্ঠ আন নিজ ব্ৰহ্ম ত্ৰিনয়ন গতিকে আমাক কৈছে শাস্ত্ৰে সতী শংকৰৰ চৰিত্ৰ সতী আৰু শংকৰটো তেৰা সতীয়ে নিজৰ সতীত্ব ৰক্ষা কৰি নিজৰ প্ৰভু এনেকুৱা অপমান কৰিছে আমি দেখাই দিম ইয়াৰ প্ৰতিশোধ ল'ম তেওঁ নিজে নিজে দেহ ত্যাগ কৰিছে ছুইচাইড নহয় দেহটো ত্যাগ কৰিছে মই দেখাই দিম সতী মই সতী যে দেখাই দিম পিছত সেই হিমালয়ৰ বৃহৎ মেনকাৰ গৰ্ভত আৰু মেনকা নাম ধৰিব সতীয়ে যি নহওক গতিকে আমাৰ বৃহৎ নাৰদীয় পুৰাণত কৈছে ভক্তিস্তু ভগৱত ভক্ত সংগত পৰিযায়তে এই ভক্তিটো ভগৱানৰ ভকতৰ সংগতহে পোৱা যায় সেই দুষ্কৃতিকাৰী দুষ্টসকলক দমন কৰি ভক্তিটো প্ৰচাৰৰ কাৰণে এই যে অপমান এই যে তিৰস্কাৰ এই হঠতা অবাচ্য অশ্লীল মাত এইবিলাক যে অধৰ্মৰ সন্তান ব্ৰহ্মাৰে সন্তান অধৰ্ম নহয় নাই সেইসকল অধৰ্মৰ ব্ৰহ্মাৰে সন্তান অধৰ্মৰ তাতে আছে ক্ৰোধ হিংসা কলি কলি মানে কাজিয়া য'ত তাতে কলি নিকৃতি হঠতা দম্ভ মায়া এইবিলাক অধৰ্মৰ পৰিয়াল কলি যেনেকৈ ষোল্লগৰাকী পৰিয়াল কলিৰ পৰিয়াল 16গৰাকী এইবিলাক কলিৰ পৰিয়াল আৰু নলিনী মলিনী ভাৰ্যা কলিৰ তাৰে ভিতৰত কোনোবা মন্ত্ৰী আছে কোনোবা প্ৰহৰী আছে মুঠতে দেশ্য হিংসা কিয়াল কপটতা মিছা এইবিলাকেই কলিৰ পৰিয়াল 16গৰাকী যি নহওক গতিকে এই ভক্তিটো প্ৰচাৰৰ কাৰণে এই অধ্যায়টোত এনেকুৱা আমাৰ প্ৰত্যেক স্কন্ধৰ প্ৰত্যেক অধ্যায়তে একোটা তাত্ত্বিক বা সামাজিক ভাগৱতত প্ৰদৰ্শন কৰাইছে প্ৰথম স্কন্ধ ভাগৱত পৰীক্ষিতৰ ব্ৰহ্মভাৱ ঋষিসকলৰ আত্মতত্ত্ব ইমানবিলাক কৰ্ম কৰিলোঁ আমি তত্ত্বটো পোৱা নাই আত্মবিশ্লেষণ যে ব্যাসসম পণ্ডিত ব্যাস দ্বিতীয় স্কন্ধত দেখাইছে আত্মবিশ্লেষণ হয়তো ইমান শাস্ত্ৰ মই ৰচনা কৰিলোঁ মই শান্তি পোৱা নাই নাৰদৰ আদেশত নাৰদৰ আহ্বানত ভাগৱত শাস্ত্ৰ নিৰ্মাণ কৰিলে যিয়ে আত্মবিশ্লেষণ কৰে যিয়ে ভাবুক ভাগৱতৰ প্ৰথম অক্ষৰটো হৈছে ভা কাৰণ ভাবুক জ্ঞান আত্মবিশ্লেষণ ভাৱেৰে বিচাৰ কৰি গ কাৰণ জ্ঞানম উদ্ভৱম জ্ঞান উদ্ভৱ কৰাই কি জ্ঞান ও কাৰণ বৈষ্ণৱ জ্ঞানম বৈষ্ণৱী জ্ঞান আহৰণ কৰে ত কাৰণ তত্ত্ব দৰ্শনম এইটোৱেই ভাগৱত পৰম শুনা সভাসদ সতী শংকৰ চৰিত্ৰ চতুৰ্থ স্কন্ধৰ কথা পৰম অমৃত সতী আৰু শংকৰৰ অমৃত চৰিত্ৰ অৰ্থাৎ ভগৱান আৰু ভগৱানৰ দ্বাৰা অনুগৃহীত সতীৰ যিটো প্ৰাণ যিটো সত্য সতী এই চৰিত্ৰ কি অমৃত আৰু এক অভিপ্ৰায় কৰি মন নুহি কণ্ঠ আন নিজ ব্ৰহ্ম ত্ৰিনয়ন
বেদ শিৰৰ অৰ্থ যাক গাৱে নিৰন্তৰ তান্ত ভেদ বিলে দুখ সমূহ বিস্তৰ সেইগৰাকী ত্ৰিনয়ন অন্য কোনো নহয় নিজ ব্ৰহ্ম স্বয়ং তেৰাই সত্য তেৰাই শিৱ তেৰাই সুন্দৰ সত্যম শিৱম সুন্দৰম সেইগৰাকী বেদ শিৰৰ অৰ্থ যাক গাৱে নিৰন্তৰ বেদ আদি শাস্ত্ৰসকলে যাৰ গুণ গায় অৰ্থাৎ যাক সম্বলিত আছে যি শাস্ত্ৰত একমাত্ৰ তেৰাৰেই গুণ চৰিত্ৰ এইবিলাক কাহিনী অৰ্থাৎ প্ৰথম আমাৰ গীতা তেৰাৰ মুখ নিশ্চিত বাণী ভাগৱত হৈছে লীলা চৰিত্ৰ তেৰাই লীলা কৰিছে এই ভাগৱতৰ কাহিনীবিলাকত দিছে অৰাম ইহাৰ প্ৰমাণ দক্ষ লিখিতে লয়ক অভেদ স্বৰূপে হৰি হৰ চিন্তিও হৰি আৰু হৰ অভেদ কোনো পাৰ্থক্য নাই তেৰাই হৰি তেৰাই হৰ বদতি কলা পচন্দ শংকৰ কিংকৰ ৰচিল পয়াৰ হতি চৰিত্ৰ সুন্দৰ কিংকৰ প্ৰভুৰ দাস শংকৰ কৈছে ৰচিল পয়াৰৰ সতী চৰিত্ৰ সুন্দৰ সতীৰ চৰিত্ৰটো আমি লিপিবদ্ধ কৰিলোঁ অল্পমতি বুলি মোক নিন্দা এৰিয়ক তাতে যে কিবা ডায়লগ হৈছে কিবা ছিদ্ৰও যদি হৈছে সেই দক নধৰিব সন্ধ্যাত নজাহা যদি শাস্ত্ৰক চায়ক যদি আমাক বিশ্বাস নকৰা তোমালোকে শাস্ত্ৰক চায়ক শাস্ত্ৰ অনুসৰণ কৰা সখীয়ে অৰ্জুনৰ আগত 10 বাৰ প্ৰতিজ্ঞা কৰিছে ভক্তি প্ৰতিপদ আছে অৰ্জুনে মহান্দ হৈ যুদ্ধ কৰিবলৈ ইচ্ছুক নহ'ল অস্ত্ৰ পেলাই দি তলমুৱা হ'ল অধমুখে বহি থাকিল কোটি কোটি পাপ নিহিত হৈ আছে পণ্ডিভূত হৈ আছে হেন পাপ হ'ব এক নামেদি সংহাৰ হ'ব সখী সত্যে 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 নিষ্ঠা মানি সত্যে 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 বোলো বাণী কোটি কোটি পাপৰ নামেৰে সংহাৰ নাম বিনে নাহি সখী সংসাৰ তাৰ দশকতা সত্য কৰি দঢ়াইলোঁ তোমাৰ নাশ যাইবা এতে যাৱে নযাৱা সন্ধ্যাত যদি বিশ্বাস নকৰা তোমাৰ অধটো তুমি মাতি আনা মোৰ কোনো দোষ নাই তোমাৰ অধৱতীটো নিজে মাতি আনা 10 বাৰ প্ৰতিজ্ঞা কৰিলোঁ যিমানেই পাপ নাথাকক কিয় এক নামেই সংহাৰ কৰিম গতিকে এই যে দম্ভ অহংকাৰ এইবিলাকেই পাপ দক্ষ আদি সেইসকলৰ যিটো অহংকাৰ তিৰস্কাৰ এই পাপবিলাক মোচন কৰিবৰ কাৰণে সতী শংকৰৰ লীলা অৰাম কিন্তু বঢ়া দুটা দোষ মোৰ কৰ ক্ষমা ভাগৱত শাস্ত্ৰৰ পাইবে কপুনা সীমা মহাভাগৱত শাস্ত্ৰ সাগৰ সদৃশ পাৰাপাৰ নাই বিশাল সাগৰ তথাপিতো মই সাধ্য অনুযায়ী ইয়াক লিপিবদ্ধ কৰিলোঁ তথাপিতো ৰচিলোঁ সুমতি অনুসাৰে বোলে হৰি হৰি নক গুচক আমাৰে অৰাম তথাপিতো ৰচিলোঁ সুমতি অনুসাৰে বোলা হৰি হৰ দুখ গুচক আমাৰে
আমাৰ যদি দোষ হয় আমাক ক্ষমা কৰিব। এইখিনি কথা লিখিছে। দেৱতাসকলৰ আগমন আৰু দক্ষ আদিৰ জীৱন ভিক্ষা, এওঁলোকেতো অহা নাছিল। সেই যজ্ঞত অঘটন হ'ব বুলি ভাবিয়েই ভগৱন্ত প্ৰভু আৰু ব্ৰহ্মাতা অনুপস্থিত আছিল। এই দেৱতাসকলে এনেকুৱা শাস্তি পাই নগুণ নাকতি হৈ এই বিধাতাৰ ওচৰত যাব, ব্ৰহ্মাৰ ওচৰত যাব। এটা উপায় কৰা, যজ্ঞ আধা হ'ল, সম্পূৰ্ণ নহ'ল। হৰিষি নিগদতি বিদুৰ সম্প্ৰতি শুনিয়োক পাছ কথা যত দেৱচয় হুয়া পৰাজয় কাহাৰ নাহি অৱস্থা অস্ত্ৰৰ প্ৰহাৰে যত দেৱতাৰে শৰীৰত ক্ষত বিক্ষত সিটো সমজাত নাছিল অক্ষত ঋত্বিজ সদস্য যত কাৰো খুন নোহোৱা কৰি নাই। কাৰোবাৰ কাণত খুন হৈছে, কাৰোবাৰ শৰীৰত খুন হৈছে, কাৰোবাৰ নাকত খুন হৈছে। এই অৱস্থা হৈছে। দেৱতাসকলে আপত্তি কৰিব, গোচৰ দিব যাব, আবেদন কৰিব যাব, কিবা এটা কৰা যাব, অনুৰোধ কৰিব যাব ব্ৰহ্মাৰ ওচৰত। পাছে দেৱগণে গুণে মনে মনে কি হইবে আৰে আমাৰ। দেৱতাসকলে মনে মনে ভাবিছে আমাৰ কি অৱস্থা হ'ব এতিয়া। দক্ষৰ বিৰুদ্ধে শংকৰৰ ক্ৰোধে আমাৰ নাহি নিস্তাৰ। দক্ষৰ বিৰোধৰ কাৰণে, শংকৰৰ এনেকুৱা খং উঠাৰ কাৰণে আমাৰ এনেকুৱা অৱস্থা হ'ল। বৰ ভাল নহ'ল কথাটো। হৰাম আশা হবে মিলি ধীৰে ধীৰে চলি ব্ৰহ্মাৰ পাখক যাওঁ। ই হব দুৰ্গতি তৰণ যুগুতি তাহান্তে পুচিয়া চাওঁ। আমাৰ যে এনেকুৱা দুৰ্গতি হ'ল, কিবা এটা উপায় কৰে নেকি প্ৰজাপতিয়ে, ব্ৰহ্মাই? তান্ত বিনে আনা হৰক প্ৰসন্ন কৰিবা কনুৱাৰ তানেহে পালক যত দেৱৰাজ হৈবন্ত তেহে সহায়। তেওঁৰ বাহিৰে আমাৰ এই দুৰ্গতি গুচোৱাওঁতা বা শিৱক শংকৰক সন্তুষ্ট কৰাওঁতা আৰু কোনো নাই। তেওঁৰ বাহিৰে কোনেও নোৱাৰিব। আমি ব্ৰহ্মাৰ ওচৰত যাওঁ বোলক দেৱ সমাজে আলোচনা কৰিছে। এহি আলোচিয়া একথা নহূয়া একগোট হৈছে। চলিলা দেৱ নিশেষ জিথানত ব্ৰহ্মা আচন্ত ধ্যানত তহিতে ভৈলা প্ৰৱেশ। ব্ৰহ্মাই ধ্যান কৰি আছিল সেই সময়তে সেই স্থানত গৈ দেৱ সমাজ উপস্থিত হ'ল। হৰাম ব্ৰহ্মাৰ চৰণ কৰিলা বন্দন দণ্ডৱতে হবে পৰি যত পূৰ্বাপৰ দুখ নিৰন্তৰ নিবেদিলা কৰ জুৰি। গতিকে পূৰ্বাপৰ কি হ'ল, কি নহ'ল, কি হৈছিল, সমস্ত দুখৰ কথা ব্ৰহ্মাৰ ওচৰত হাত জোৰ কৰি নিবেদন কৰিলে। এতিয়া ব্ৰহ্মাই কি উপায় দিব
দেৱ সমাজক পিছত আহিব এই উপায় দিব যে দাড়ি উঘালিছিল দাড়ি কচা লুগে দিব আৰু সেই দাড়ি কাৰ হ'ব ছাগলৰ দাড়ি হ'ব দক্ষৰ মূৰ ছিঙিছিল সেই মূৰটো কাৰ হ'ব ছাগলীৰে মূৰ হ'ব এনেকৈ সমস্ত যজ্ঞ সম্পন্ন কৰাব যাৰ যি হেৰি হৈছিলে দোষ হৈছিলে সকলোকে উপশম কৰাব গতিকে আমি এইখিনিতে সমাপ্ত কৰিম আমাৰ যদি বাক্যে বচনে আসনে বসনে নিশ্চয় ত্ৰুটি হৈছে আমাক আপোনালোকৰ অৱধ চাৱল বুলি ক্ষমা কৰিব অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নাম পকিলো শৰণে আনগতি নাগিতে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়া কিলহৰি মোক ৰক্ষা কৰি চৰণে ৰাম মোক ৰক্ষা কৰি চৰণে ৰাম মোক ৰক্ষা কৰি হৰি ৰাম কৃষ্ণ